এই শেষ নিশা আমি এই মুহূৰ্তত হাতত ন ৰূপত প্ৰকাশিত দৈনিক অসমখন লৈ আছোঁ। আমাৰ বাবে এক বুজাব নোৱাৰা অনুভূতি, এক বুজাব নোৱাৰা আৱেগ। কাৰণ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ সপোন দৈনিক অসম আৰু ND24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰা ডাঙৰীয়াই তেওঁ আমাৰ আগত মাজে সময়ে অৱগত কৰে যে এখন কাকত আমি যদি চলাব পাৰিলোহেঁতেন, এখন কাকতৰ যদি কাহিনী বা গৰাকী হ'ব পাৰিলোহেঁতেন, তেতিয়া আমি কৈছিলোঁ যে আপুনি খুব আন্তৰিকতাৰে কথাখিনি ভাবিছে যেতিয়া এদিন এই সপোন সাকাৰ হ'ব। আৰু কাকতলীয়ভাৱে কিশোৰ বৰা ডাঙৰীয়াক দৈনিক অসম গোষ্ঠীৰ ফালৰ পৰাই বা ট্ৰিবিউন গোষ্ঠীৰ ফালৰ পৰাই আহ্বান জনোৱা হ'ল যে আপুনি এই কাকতখনৰ দায়িত্ব ল'ব খুজিব নেকি। আমি সকলো হতভম্ব হৈ পৰিলোঁ আৰু সময় লৈ কিশোৰ বৰা ডাঙৰীয়াই অৱশেষত এই দায়িত্ব মূৰ পাতি ল'বলৈ আগবাঢ়িলে আৰু আমি আজিৰ পৰা দৈনিক অসমৰ সহযাত্ৰী হ'লোঁ আৰু এনে এক ঐতিহ্যমণ্ডিত কাৰ্যালয় চৌহদত এই মুহূৰ্তত উপস্থিত হৈ কি এক অনুভৱ কৰিছোঁ সেয়া কাকো হয়তো বুজাব নোৱাৰিম। আমি অসমবাসীৰ হাতলৈ এই কাকতখন অৰ্পণ কৰিছোঁ আৰু ৰাইজে যেনেধৰণে দিহা পৰামৰ্শ দিব আৰু যেনেধৰণৰ গঠনমূলক সমালোচনা আগবঢ়াব সেইখিনি মূৰ পাতি আগন্তুক সময়ত আমি সকলো আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হৈছোঁ।